নমস্কাৰ সকলোকে মই আজি আপোনালোকৰ ওচৰত নতুন এখন ভিডিঅ' লৈ আহিছোঁ যেহেতুকে মই মাজৰ পৰা আহি থাকোঁতে ৰাতিপুৱাৰে একদম 5টা বজাতে যেতিয়া গাড়ীত উঠিছোঁ সম্পূৰ্ণ একদম কুঁৱলীৰে ভৰপূৰ হৈ থকা আন্ধাৰ এটা পৰিৱেশ তো বাছৰ পৰাই যিমানখিনি পাৰিছোঁ ভিডিঅ' কৰি কিনে আপোনালোকৰ ওচৰত ৰাখিছোঁ তো ভিডিঅ' চাই আপোনালোকক কেনেকৈ লাগিলে ক'ব আৰু বিশেষকৈ এইখিনি হৈছে এৰিয়াটো ডিব্ৰুগড়ৰ পৰা মই তিনিচুকীয়া অভিমুখে অহাৰ ৰাস্তাৰ পৰা যিমান বাছৰ পৰাই অহা যোৱা কৰোঁ বিশেষকৈ যিমান অহা যোৱা কৰোঁ তো বাছৰ পৰাই এইখিনি ভিডিঅ' কৰিছোঁ পৰিৱেশটো ভাল লাগিলে সেইকাৰণে ভিডিঅ' কৰিলোঁ বিশেষকৈ কলম কৰি দিছে গোটেই বাগান এৰিয়াটো টি গাৰ্ডেন কলম কৰি দিছে যদিও খুব ভাল লাগিছে ভাল লাগি থকাৰ কাৰণে সেইকাৰণে মই ভিডিঅ' এটা কৰিলোঁ যিমান লেবাৰবোৰ লাগি আছে কামত ব্যস্ত এয়া হৈছে পূৰা সেউজীয়া হৈ থকা চাহ বাগানটো সেই সেউজীয়া হৈ থকা যদিও বহুত ধুনীয়া এটা পৰিৱেশ বতৰটো খুবেই ভাল লগা আছিলে সেইকাৰণে আমি ভিডিঅ' কৰিলোঁ আমি বহুতকেইজনেই আছিলোঁ বাছৰ এইটো ছাইডটো ভিডিঅ' নাই কৰা যদিও আৰু বাহিৰৰ যি গাৰ্ডেন এৰিয়াটো সেই এৰিয়াটোৱে খুব ভাল লগা মানে সেইকাৰণে মোৰ ভাল লাগিলে বিশেষকৈ এতিয়া কলম কৰি থকা ছিজন সেইকাৰণে মানে পাত নথকা এৰিয়াটো বহুতখিনিয়ে আছে ধন্যবাদ।